25,000 কোটি টকা ৰাস্তা টানেল এলিভেটেড কৰিডৰ ইয়াৰ লগত অখিল গগৈ খাপ খায় নেকি ইমান ডাঙৰ মানুহৰ কথা ইমান ভাল কথাৰ মাজত নানিব আপোনালোকৰ এটা ফেচিনেশ্যন আছে এইটো আপোনালোকৰ লগত ৰাখক মোৰটো ফেচিনেশ্যন নাই গতিকে মই কিয় এইটোত পৰো এনেকুৱা ইন্টাৰেষ্টটো মোৰ নাই গতিকে আপোনালোকৰ ইন্টাৰেষ্ট আছে লগ পালে কথা বাৰ্তা পাতি থাকিব মোৰটো তেওঁৰ প্ৰতি কোনো ফেচিনেশ্যন নাই আপুনি এইটো প্ৰশ্ন সুধি যে এতিয়া আপোনাক গালি পাৰিব মানুহে এই খাপ নোখোৱা কথা ক'ৰ পৰা কৈ দিলে অখিল গগৈ এটা কথা কৈছিলে আপুনি এইবিলাক কামত আৰু অখিল গগৈ আৰু ওপৰত আপুনি 25,000 কোটি টকা ৰাস্তা টানেল এলিভেটেড কৰিডৰ ইয়াৰ লগত অখিল গগৈ খাপ খায় নেকি মই কলো নে আপোনালোকৰ কাৰণে অখিল গগৈটো ডাঙৰ মানুহ মোৰ কাৰণে টানেল ডাঙৰ কথা ৰিফাইনেৰী এক্সপানশ্যন ডাঙৰ কথা গতিকে এইটো গোটেই আপুনি এইটো প্ৰশ্ন সুধি যে এতিয়া আপোনাক গালি পাৰিব মানুহে এই খাপ নোখোৱা কথা ক'ৰ পৰা কৈ দিলে এই প্ৰসংগতে অখিল গগৈৰ কথাটো মই আনিছিলো আচলতে ইমান ডাঙৰ মানুহৰ কথা ইমান ভাল কথাৰ মাজত নানিব আপোনালোকৰ এটা ফেচিনেশ্যন আছে এইটো আপোনালোকৰ লগত ৰাখক মোৰটো ফেচিনেশ্যন নাই গতিকে মই কিয় এইটোত পৰো এনেকুৱা ইন্টাৰেষ্টটো মোৰ নাই গতিকে আপোনালোকৰ ইন্টাৰেষ্ট আছে লগ পালে কথা বাৰ্তা পাতি থাকিব মোৰটো তেওঁৰ প্ৰতি কোনো ফেচিনেশ্যন নাই